যোগেন্দ্ৰ যাদৱে দাবী কৰে যে ভাৰতৰ ভোটাৰ তালিকাৰ ইতিহাসত এই সংখ্যক লোকৰ নাম কেতিয়াও আঁতৰোৱা হোৱা নাছিল। তেওঁ লগতে দাবী কৰে যে ১বিংশ শতিকাত পৃথিৱীৰ ক'তো এনে হোৱা নাই। ২০২৫ চনৰ জানুৱাৰী মাহত বিহাৰত চমু পুনৰীক্ষণৰ অন্তত নিৰ্বাচন আয়োগে চূড়ান্ত তালিকা প্ৰকাশ কৰিছিল। সেই তালিকাত ৪ লাখ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া হৈছিল। মাত্ৰ ৪ লাখ, ৬৫ লাখ, ৬৯ লাখ বহুত ডাঙৰ সংখ্যা। তাৰ ভিতৰত মৃত্যু হোৱা বা স্থায়ীভাৱে ঠিকনা সলনি কৰা সকলো আছে। প্ৰায় ১.25 লাখ লোকে প্ৰপত্ৰ ঘূৰাই নিদিয়া বুলি কোৱা হৈছে। নিৰ্বাচন আয়োগে আদালতত কয় যে ২০০৩ চনৰ তালিকাত থকাসকলৰ নাম বাদ নপৰে। ২০০৩ চনৰ তালিকাত থকাসকলৰ নাম বাদ নপৰে। তেনেহ'লে ৬৫ লাখ বা ৬৯ লাখ মানুহৰ নাম কেনেকৈ ডিলিট হৈ আছে? এনে দাবী সন্দৰ্ভত নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিব লাগে। এইটো বহুত ডাঙৰ সংখ্যা। এতিয়াৰ বাবে লগে লগে ভোটাৰ আয়োগৰ ৱেবছাইটলৈ যাওক, খচৰা ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই আপোনাৰ তথ্য পৰীক্ষা কৰক। ১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰৰ ভিতৰত শুধৰণি কৰাৰ সুযোগ পোৱাৰ বাবে বিহাৰৰ আটাইকেইখন জিলাৰ সকলো স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলক ভোটাৰ তালিকা দিয়া হৈছে। আমি আগৰ ভিডিঅ'টোত আপোনালোকক জনাইছোঁ যে ইয়াৰ বাবে ৰাজনৈতিক দলৰ এজন কৰ্মী বিয়ালক নিযুক্তি দিয়া হৈছে। ইয়াৰ সংখ্যা বিজেপি আৰু জেডিইউৰ ওপৰত আছে।